নমস্কাৰ, মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মাজত। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ এই মাহটো সিমান শুভ ফল প্ৰদান নহ'ব, এটা মধ্যম ফল পাব। কাৰণ এই মাহত আপোনালোকৰ মামলা মোকদ্দমা আহিব পাৰে কিছু ক্ষেত্ৰত, কাৰণ শনিৰ এটা চাৰাচাতি চলি আছে। শনিৰ চাৰাচাতি চলি থাকিলে মনত অশান্তি থাকিব, দুখ থাকিব। তো এইবিলাকে আপোনাক আমনি কৰি থাকিব, বাদ বিবাদ আহিব পাৰে বা কাৰোবাৰ লগত কাজিয়া পেচালো আহিব পাৰে। তো এই মাহত আপোনালোকৰ কিছু ক্ষেত্ৰত ধন টকা পইচা খৰচাৰ বেছি হোৱাৰ সম্ভাৱনা আছে। তো এই মাহত আপোনালোকৰ সিমান এটা শুভ ফল নাপাব, মধ্যম ফল পাব। তো এই মাহটোত পাৰিলে, যিহেতু আপোনালোকৰ কাৰণে মাহটো অশুভ মাহ বুলিও ক'ব পাৰি, তো এই মাহত পাৰিলে আপোনালোকে পূৰ্ণিমা, অমাৱস্যা আৰু হনুমান জয়ন্তীটো পালন কৰিব। আৰু শনি চাৰাচাতিৰ কাৰণে অমাৱস্যাত কালী মন্দিৰ দৰ্শন কৰিব। তেনে কৰিলে আপোনালোকৰ যি অশুভ দুখ, সেই দুখসমূহ নাশ হ'ব। ধন্যবাদ।